আজি আপোনালোকে নিশ্চয় জানে যে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। এই জন্মদিন উপলক্ষে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো শিক্ষাগুৰুৰে আজি শিক্ষা গুৰু দিৱস হিচাপে পালন কৰা হয়। আৰু তাৰ ব্যতিক্ৰম নহয় আমাৰ নলবৰীয়াবাসী ৰাইজ। আমিও আজি শিক্ষক গুৰুজনাৰ পবিত্ৰ জন্মদিনত, ৰাধাকৃষ্ণদেৱৰ জন্মদিনত শিক্ষক দিৱস অনুষ্ঠিত কৰিছে। আজি বৰৰাজদাবাসী ৰাইজে, যুৱ সমাজে আহি সঁচাকৈ এই দেউকা নামৰ যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটো যিটো যুৱ সমাজৰ অনুষ্ঠান ইমান সুন্দৰ, সৰ্বাংগ সুন্দৰ এটি অনুষ্ঠান আয়োজন কৰিছে। আৰু বহুকেইগৰাকী প্ৰায় 100ৰো অধিক শিক্ষাগুৰুক সম্বৰ্ধনা জনাৰ ব্যৱস্থা কৰিছে। আমি সম্বৰ্ধনা জনালোঁ। সঁচাকৈ আজি এই পবিত্ৰ দিনটোত, পবিত্ৰ মুহূৰ্তত আৰু পবিত্ৰ স্থান, আপোনালোকে জানেই আজিৰ এই বাসন্তী খলা বুলি ক'লে বাসন্তী পূজাৰ যি অনুষ্ঠিত, সেই সভাস্থলীত আজি এই যে অনুষ্ঠানটো কৰিছে সঁচাকৈ সৰ্বানন্দ সুন্দৰ হৈছে, সৰ্বমংগলময় হৈছে, অতি সুন্দৰ হৈছে। আৰু মই নিজেও আহি ইয়ালৈ বৰ আপ্লুত হৈছোঁ আৰু মোৰ বৰ ভাল লাগিছে। দেউকা নলবাৰী উদ্যোগত আৰু বৰৰাজৰা চন্দ্ৰবাসী যুৱ সমাজৰ সহযোগত আমি এয়া পবিত্ৰ শিক্ষক দিৱস উপলক্ষে দ্বিতীয় বাৰ্ষিক বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষাগুৰু, সামাজিকভাৱে জড়িত শ্ৰদ্ধাৰ সমাজকৰ্মী, অভিনেতা আৰু এনেধৰণৰ কিছু ব্যক্তিক আমি ইয়াত সন্মান যাছোঁ। আৰু এই অনুষ্ঠানটোত সকলোৰে যিটো সহযোগিতা হৈছে, আমি সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে। আৰু অনাগত দিনতো এই অনুষ্ঠানটো যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ, এই ক্ষেত্ৰত আটাইৰে সহযোগিতা কামনা কৰিছোঁ।